Welcome back to my Rekia YouTube channel. So guys, বহুতে মোক কমেন্ট কৰি খুদি আছিল যে এডুকেশন ডিপাৰ্টমেন্টৰ যি পোষ্ট থকা কথা কৈ আছে সেইখিনি পোষ্ট কেতিয়া মুকলি হ'ব বুলি বহুতে মোক কমেন্ট কৰি খুদি আছিল। সো ফাইনালি আপোনালোকৰ বাবে ভাল খবৰ, বৰ্তমান সময়ত এডুকেশন ডিপাৰ্টমেন্টৰ যিখিনি ভ্যাকেন্সি আছে সেইখিনি মুকলি কৰি দিলে প্ৰায় 10। সো ইয়াতে 10,000তকৈ বেছি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব, যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা বা ছোৱালী এই পদত এপ্লাই কৰিব পাৰিব। মিনিমাম এজ লিমিটটো হৈছে 18 বছৰ আৰু ম্যাক্সিমাম হৈছে 45 বছৰ, মানে যিবোৰ 50 বছৰলৈকেও আছে, যিবোৰ ফিজিক্যাল হ্যান্ডিক্যাপ বা পিডব্লিউডি যি ক্যান্ডিডেট আছে তেওঁলোকে 50 বছৰলৈকে পাৰিব। নৰ্মেল যিবোৰ ক্যান্ডিডেট তেওঁলোকে আপোনাৰ 40লৈকে পাৰিব, এসটি এসসি 45লৈকে আৰু ওবিসি এমওবিসি 43লৈকে এই পদত এপ্লাই কৰিব পাৰিব। ইয়াতে বেলেগ বেলেগ মুকলি হৈছে আসাম হাই স্কুল টিচাৰ, মানে তাতো যথেষ্টখিনি পোষ্ট আছে। তাৰ পিছতে টিচাৰ আপাৰ প্ৰাইমেৰী টিচাৰৰ বাবেও যথেষ্টখিনি পোষ্ট মুকলি হৈছে। তাৰ লগতে যেটো আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হয় তাতো যথেষ্টখিনি পোষ্ট মুকলি হৈছে। ক'ত কিমান পোষ্ট আহিছে সকলোখিনি ডিটেইলি ক'ব চেষ্টা কৰিম। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেন্তে ভিডিঅ' লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব, কাৰণ যেতিয়া নতুন ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়া পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। ঠিক আছে। তো গাইস, সিএম ছাৰে এটা পোষ্ট কৰিছিল আজি কিছু সময় আগতে এটা পোষ্ট কৰিছিল, আৰু সেই পোষ্টত তেওঁ উল্লেখ কৰিছে যে আমি 10,000তকৈ অধিক শিক্ষা বিভাগত পদ মুকলি কৰিছো বুলি এনেকৈ এটা পোষ্ট কৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াতে 3খনমান নটিচ দিছে। ইয়াতে কিছুমান গভৰ্ণমেণ্ট স্কুলতো হ'ব আৰু কিছুমান প্ৰভিন্সিয়েলাইজ স্কুলৰ বাবেও হ'ব। ইয়াতে যিখিনি পোষ্ট থাকিব ইয়াতে নট অনলি গভৰ্ণমেণ্ট, ইয়াতে প্ৰভিন্সিয়েলাইজ স্কুলৰ থাকিব আৰু লগতে গভৰ্ণমেণ্ট স্কুলৰ থাকিব। ঠিক আছে। সো ইয়াতে ক'ত কিমান পোষ্ট আহিছে সেইখিনি বস্তু মই আপোনালোকক দেখাই দিছোঁ। আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobaler.com। ইয়াতে অহাৰ পিছতে ইয়াতে আপোনালোকে 3টা পোষ্ট দেখিবলৈ পাব। নিশ্চয় ইয়াত বনাওঁ গোটেইকেইটাৰ কাৰণে বেলেগ বেলেগকৈ মই ভিডিঅ' নবনাওঁ, এটা ভিডিঅ'তে গোটেইকেইটাৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ। ভিডিঅ'টো আপোনালোকে ভালদৰে চাই যাওক। ইয়াতে প্ৰথমতে এটা আহিছে আসাম হাই স্কুল টেট বুলি এটা আহিছে, যিটো আমাৰ অসমৰ হাই স্কুলৰ টিচাৰৰ বাবে এইটো পোষ্ট হয়। ইয়াতে প্ৰায় 7,249টা ভ্যাকেন্সি মুকলি হৈছে, যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা বা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। নেক্সটটো আহিছে আপাৰ প্ৰাইমেৰী টিচাৰ পোষ্ট হয়। ইয়াতে প্ৰায় 1,750টা পোষ্ট মুকলি হৈছে, ইয়াতো সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰপিছত এটা আহিছে ডিএসসি বুলি আহিছে, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে। ইয়াতে প্ৰায় 1,424টা ভ্যাকেন্সি দেখিবলৈ পাব। এইটো পোষ্ট গ্ৰেজুৱেট টিচাৰ বাবে হয়। সো ইয়াত চাই যাওক। প্ৰথমতে মই যিটো আসাম হাই স্কুলৰ টিচাৰৰ যিটো আমাৰ আহিছে সেইটোৰ বিষয়ে আমি জানি লওঁ। ইয়াতে ক্লিক কৰাৰ পিছতে এইটো অপেন হৈ গ'ল। অপেন হোৱাৰ পিছতে অলপ আমি ভালকৈ জানিবলৈ অলপ তলে স্ক্ৰল কৰিব লাগিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াৰ যিটো অৰ্গেনাইজেশ্যনছ নেম সেইটো হৈছে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন, অসমৰ ফালৰ পৰা অহা পোষ্ট হয়। ইয়াতে এপ্লাই যিটো ডেটটো এতিয়ালৈকে মেনশ্যন কৰা নাই যে কেতিয়াৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব, কিন্তু অফিচিয়েলি নটিফিকেশ্যনো দিছে বা আজি নিউজ পেপাৰটো এইটো কথা এইখন আহিছে, মানে এই পোষ্টখিনিৰ বিষয়ে আহিছে, কিন্তু ইয়াৰ এপ্লাই যিটো ডেটটো এতিয়ালৈকে তেওঁলোকে মেনশ্যন কৰা নাই। ঠিক আছে। ইয়াতে পোষ্ট আহিছে প্ৰায় 7,249টা পোষ্ট দেখিবলৈ পাব। ইয়াতে পোষ্টটোৰ নাম হৈছে হাই স্কুল টিচাৰ পোষ্ট হয়। ঠিক আছে। আৰু ইয়াৰ বাবে কৰিব লাগিব অনলাইন এপ্লাই, আৰু অনলাইন এপ্লাই কৰা যিবোৰ লিংকবোৰ থাকিব সেইবোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দিয়া থাকিব। তাত ক্লিক কৰি ধুনীয়াকৈ আপুনি নিজৰ মোবাইলতো এইবোৰ পদত এপ্লাই কৰিব পাৰিব। ঠিক আছে। আৰু ইয়াতে অলপ তলে স্ক্ৰল কৰোঁ। ইয়াতে যিটো দৰমহা হ'ব এইটো ষ্টাৰ্টিং দৰমহা হ'ব 14,000 পৰা, মানে ইয়াতে আমাৰ এইটো বেছিক পে হয়। ইয়াৰ লগত টিএ ডিএ হোম ৰেট টিএ ডিএ এইবোৰ যেতিয়া আমাৰ প্লাছ কৰা হয় যথেষ্ট ভাল এটা আপোনালোকে চেলাৰী দেখিবলৈ পাব। আৰু মেক্সিমাম যিটো হয় এইটো 70,500 হ'ব। আৰু ইয়াতে যিটো গ্ৰেড পে দিয়া হ'ব 8,700 টকাকৈ আপোনালোকক ইয়াতে গ্ৰেড পে দিয়া হ'ব। ঠিক আছে। আৰু ইয়াতে এইটো গ্ৰেজুৱেট টিচাৰ পোষ্ট হয়। ইয়াতে কেটেগৰী ৱাইজ পোষ্টটো মেনশ্যন এতিয়ালৈকে কৰা নাই, তেতিয়া ফুল এডভাৰটাইজমেণ্ট তেওঁলোকে ৰিলিজ কৰিব, তেতিয়া গোটেইখিনি বস্তু ডিটেইলি দিব, এতিয়ালৈকে দিয়া নাই। আৰু এই পদত এপ্লাই কৰিবলৈ যিটো বয়সৰ সময়সীমা বিচাৰিছে, যিহেতু এইটোটা গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয় সেইকাৰণে ইয়াতে বয়সৰ সময়সীমাটো 21 বছৰৰ পৰা 38 বছৰলৈকে বিচাৰিছে জেনেৰেলৰ বাবে। আৰু যদি আপুনি এসটি বা এসচি হয় তেন্তে হ'লে 43লৈকে পাৰিব। যদি আপুনি ওবিসি বা এমওবিসি হয় তেন্তে হ'লে 41লৈকে পাৰিব। আৰু যদি আপুনি পিডব্লিউডি কেণ্ডিডেট হয় তেন্তে হ'লে 48 ইয়াৰ্ছলৈকে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব, যিটো আসাম হাই স্কুল টিচাৰ পোষ্ট হয় সেইটোৰ বাবে। ঠিক আছে। সো ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ বেলেগ বেলেগ হয়, যিহেতু ইয়াতে পোষ্ট অলপ বেলেগ বেলেগ ধৰণৰ পোষ্ট আছে। ইয়াতে বেলেগ বেলেগ টিচাৰ পোষ্ট হয়। ইয়াতে আৰ্টছৰ বাবে কোৱালিফিকেশ্যনটো অলপ বেলেগ ধৰণৰ হ'ব, আৰু ছায়েন্সৰ বাবে অলপ কোৱালিফিকেশ্যনটো বেলেগ ধৰণৰ হ'ব, আৰু হিন্দী টিচাৰ বাবেও ঠিক তেনেকৈ অলপ বেলেগ ধৰণৰ, আৰু যিটো আমাৰ সংস্কৃত টিচাৰ আছে তেওঁলোকৰ বাবে অলপ বেলেগ ধৰণৰ হ'ব। আপুনি আৰ্টছৰ যিটো টিচাৰ হয় তাত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, আপুনি আৰ্টছ বা হওক বা কমাৰ্চ হওক, যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেন্তে হ'লে আপুনি নিশ্চয় তাত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনাৰ 50% মাৰ্ক থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টৰ বাবে এলিজিবল হ'ব। আৰু তাৰ লগতে ইয়াতে কৈছে যে বি এড কৰা হ'ব লাগিব। আপোনালোকে যদি বি এড কৰিছে তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে। নৰ্মেল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু নেক্সট যিটো ছায়েন্সৰ পোষ্ট আছে তাত আপোনালোকে ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, উইথ আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টৰ বাবে এলিজিবল হ'ব। ঠিক আছে।
তাৰপিছতে ঠিক তেনেকৈ হিন্দী টিচাৰৰ বাবেও হিন্দীত আপোনালোকে ডিগ্ৰী কৰিব লাগিব আৰু 50% আপোনাৰ মাৰ্ক থাকিব লাগিব। তাৰ লগতে ইয়াতে আপোনালোকে যিটো গ্ৰেজুৱেশ্যন সংস্কৃত বৰ্ডৰ যিটো আছে ঠিক তেনেকৈ তাতো সেম কোৱালিফিকেশ্যন লাগিব। এই কোৱালিফিকেশ্যনৰ ৰিলেটিভ যিখিনি নটিফিকেশ্যনখন বা অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যনখন মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে সেইটো বস্তু এবাৰ চাই ল'ব, ঠিক আছে। আৰু ইয়াতে আপুনি যিটো মিডিয়ামত মানে এপ্লাই কৰে সেইটো ইয়াতে কেইবাটা মিডিয়াম ইয়াত আপোনালোকে দেখিবলৈ পাব। ইয়াতে অসমীয়া মিডিয়ামৰ আছে, বেংগলী মিডিয়াম আছে, হিন্দী মিডিয়াম আছে, বড়ো মিডিয়াম আছে, ইংলিছ মিডিয়াম। ইয়াতে 5টা মিডিয়ামত আপোনালোকে ইয়াতে এক্সাম দিব পাৰিব বা ইয়াৰ বাবে কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব। যিটোত এপ্লাই কৰিব সেইটো ৰিলেটিভ আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ থাকিব লাগিব, ঠিক আছে। চ' ইয়াতে এপ্লাই কৰোঁতে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সেই ডকুমেণ্টছখিনি ইয়াতে ধুনীয়াকৈ মই লিখি দিয়া আছে, এইখিনি নকওঁ যিহেতু গোটেইকেইটা নটিফিকেশ্যনৰ বিষয়ে ক'ম বুলি কৈছোঁ। আৰু ইয়াতে মই 2খন নটিফিকেশ্যন আপোনালোকক ইয়াতে দি দিছোঁ। এখন হৈছে প্ৰভিঞ্চিয়েলাইজেছ স্কুলবিলাকৰ আৰু এখন হৈছে গভৰ্ণমেণ্ট স্কুলৰ। ইয়াতে 2খন নটিফিকেশ্যন ইয়াতে আপোনালোকে দেখিবলৈ পাব। এপ্লাই কৰা লিংকটো এতিয়ালৈকে যিহেতু এক্টিভেট হোৱা নাই আৰু এপ্লাই ষ্টাৰ্টিং ডেটটো এতিয়ালৈকে কোৱা নাই, সেইকাৰণে মই এইকেইটা বস্তু ইয়াতে আপোনালোকক উল্লেখ কৰা নাই, ঠিক আছে। আৰু ইয়াতে চিলেবাছটো অলপ দি দিয়া আছে, আপোনালোকে ইয়াতে ধুনীয়াকৈ চাই ল'ব পাৰিব। চিলেবাছটোৰ বিষয়ে ধুনীয়াকৈ ইয়াতে দিয়া আছে, যিটো আমাৰ আছাম হাইস্কুলৰ টিচাৰৰ পষ্ট আহিছে সেইটোৰ ওপৰত, ঠিক আছে। তাৰপিছত এতিয়া আমি নেক্সট যিটো পষ্ট আহিছে আমি সেইটো কথা পাতিম। নেক্সটটো হৈছে প্ৰাইমেৰী টিচাৰৰ বাবে যিটো পষ্ট আহিছে। ইয়াতে কি আহিছে চাওক। ইয়াতে প্ৰায় 1750টা টোটেল ভেকেঞ্চি মুকলি হৈছে, যিটো আহিছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা অহা পষ্ট হয়। ইয়াতে এপ্লাই লাষ্ট ডেটটো দিয়া হৈছে 2 ফেব্ৰুৱাৰী 2023, মানে 2 জানুৱাৰীৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব। এইটো যে আমাৰ টেট আহিছে আপাৰ প্ৰাইমেৰী টিচাৰৰ বাবে, সেইটোৰ বাবে 2 জানুৱাৰীৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব। লাষ্ট ডেট হৈছে 2 ফেব্ৰুৱাৰী। আৰু ইয়াতে পষ্ট আহিছে প্ৰায় 1750টা। আৰু ইয়াতে যিটো পষ্ট আছে এছিষ্টেণ্ট টিচাৰ আছে, ছায়েন্স টিচাৰ আছে, হিন্দী টিচাৰ, ইয়াতে এইকেইটা টিচাৰৰ পষ্ট মুকলি হৈছে। তাৰপিছতে ইয়াৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা বা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। দৰমহাটো অলমষ্ট ছেমেই হয়, 14,000 পৰা ষ্টাৰ্টিং হ'ব, 70,000লৈকে যাব। এইটো বেছিক পে থাকিব। আৰু ইয়াতে যদি চাওঁ কেটেগৰী ৱাইজ এতিয়ালৈকে পষ্ট তেওঁলোকে মেনশ্যন কৰা নাই। বয়সৰ সময়সীমা মেনশ্যন কৰিছে যে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব, ST SC পাৰিব 43লৈকে, ST SC পাৰিব 45লৈকে, OBC MOBC পাৰিব 43লৈকে, আৰু যিবোৰ PWD কেণ্ডিডেট হ'ব তেওঁলোকে 50 বছৰ পৰ্যন্ত এই পষ্টত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনটো ৰিলেটিভ ইনফৰ্মেশ্যনখিনি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত পাই যাব, যিহেতু এতিয়ালৈকে অফিচিয়েলি জাৰি হোৱা নাই। চ' ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজটোৰ বিষয়েও মেনশ্যন কৰা নাই। আৰু ইয়াতে এপ্লাইটো ষ্টাৰ্ট হ'ব কৈছে যে 2 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কৈছে, আৰু 2 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এপ্লাইটো চলি থাকিব বুলি কৈছে। আৰু ইয়াতে অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যনখন দিয়া আছে, ধুনীয়াকৈ আপোনালোকে এবাৰ চাই ল'ব, ঠিক আছে। এতিয়া লাষ্ট পষ্টটো হৈছে যিটো PGT, মানে পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যিটো পষ্ট আছে। ইয়াতে প্ৰায় 1424টা পষ্ট আছে। ইয়াতে আমি ক্লিক কৰাৰ পিছতে এইটো অ'পেন হৈ গৈছে। চ' ইয়াতে অ'পেন হোৱাৰ পিছতে অলপ তললৈ আমি স্ক্ৰল কৰিছোঁ এইটোৰ বিষয়ে আমি ডিটেইলি জানিবলৈ। তো ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা অহা পষ্ট হয়। ইয়াতে এপ্লাই লাষ্ট ডেটটো মেনশ্যন কৰা নাই এতিয়ালৈকে। আৰু ইয়াতে যিটো পষ্ট আছে প্ৰায় 1424টা পষ্ট আপোনালোকে ইয়াতে দেখিবলৈ পাব। ইয়াৰ বাবে কৰিব লাগিব অনলাইন এপ্লাই, যিটো আপুনি নিজৰ মোবাইলটো কৰিব পাৰিব। মই লিংকবোৰ দি দিম, ধুনীয়াকৈ চাই আপুনি নিজৰ মোবাইলটো এপ্লাই কৰিব পাৰিব। ইয়াত যিটো চেলাৰী হ'ব এইটো 22,000 পৰা ষ্টাৰ্টিং হ'ব, 97,000লৈকে আপোনালোকে ইয়াতে চেলাৰী দেখিবলৈ পাব। যিহেতু এইটো এটা পষ্ট গ্ৰেজুৱেট টিচাৰ হয়, সেইকাৰণে চেলাৰীটো অলপ বেছি হয়, ঠিক আছে। আৰু ইয়াতে যিহেতু কেটেগৰী ৱাইজ ভেকেঞ্চিৰ বিষয়ে মেনশ্যন কৰা নাই, বয়সৰ সময়সীমা মেনশ্যন কৰিছে যে 21 পৰা 38লৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব, ST SC পাৰিব 43 ইয়াৰ্ছলৈকে, আৰু OBC MOBC পাৰিব 41লৈকে, আৰু যিবোৰ PWD কেণ্ডিডেট হয় তেওঁলোকে 48 ইয়াৰ্ছলৈকে এই পষ্টত এপ্লাই কৰিব পাৰিব, ঠিক আছে। ইয়াতে কোৱালিফিকেশ্যনৰ বিষয়ে অলপ মেনশ্যন কৰা আছে যে আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, উইথ আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব, লগতে BEd কৰা হ'ব লাগিব, তেতিয়াহে আপুনি এই পষ্টৰ বাবে এলিজিবল হ'ব, ঠিক আছে। ইয়াৰ যিটো এপ্লাইটো ষ্টাৰ্টিং ডেট আৰু এণ্ড ডেট এতিয়ালৈকে তেওঁলোকে মেনশ্যন কৰা নাই। অফিচিয়েলি নটিফিকেশ্যন ফুল এডভাৰটাইজমেণ্ট যে অফিচিয়েলি জাৰি হ'ব তেতিয়া সেইখিনি বস্তু মেনশ্যন থাকিব। তেতিয়া নিশ্চয় ভিডিঅ' বনাই মই আপোনালোকক ক'ম যে কেতিয়াৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব। আৰু ইয়াতে অফিচিয়েলি জাৰি হোৱা 2খন নটিফিকেশ্যন আছে, শ্বৰ্ট নটিফিকেশ্যন বুলি ক'ব লাগিব। এই 2খন নটিফিকেশ্যন আপোনালোকে এবাৰ চেকআউট কৰিব। এখন আহিছে PGT মানে পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ প্ৰভিঞ্চিয়েলাইজ স্কুলৰ ফালৰ পৰা, এখন আহিছে গভৰ্ণমেণ্ট স্কুলৰ পৰাও। এই 2খন নটিফিকেশ্যন এবাৰ আপোনালোকে চেকআউট কৰি চাব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকবোৰ দি দিয়া আছে, ইয়াতে ক্লিক কৰি ধুনীয়াকৈ এইখিনি বিষয়ে জানিব পাৰিব। যদি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নটিফিকেশ্যনখিনি লিংক দিয়া আছে, তাত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে এবাৰ চাই ল'ব। আৰু যদি আপুনি ইণ্টাৰেষ্টেড বা এলিজিবল হয় এই পষ্টত এপ্লাই কৰাৰ বাবে, ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব নিশ্চয় জনাম, যাৰ ফুল এডভাৰটাইজমেণ্ট আহিলেও যেতিয়া এপ্লাইটো ষ্টাৰ্ট হ'ব নিশ্চয় আপোনালোকক জনাই দিম। আৰু যেতিয়া এপ্লাইটো ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকক জনাই দিম, বা এপ্লাই প্ৰচেছবোৰৰ ওপৰত ভিডিঅ' মই নিশ্চয় আনিম। তাৰ আগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ যেতিয়া ধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়ামবোৰ তেতিয়া পাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।